জয় শ্ৰী ৰাধা কৃষ্ণ। নাৰদ মুনি, মুচি আৰু ব্ৰাহ্মণ। নাৰদ মুনি প্ৰায়ে ভগৱান পৰমেশ্বৰক দৰ্শন কৰাৰ কাৰণে বৈকুণ্ঠলৈ গৈ থাকে। এদিন তেওঁ এটা নিৰ্দিষ্ট পথেৰে গৈ আছিল। তেতিয়া এজন বিজ্ঞ ব্ৰাহ্মণৰ লগত তেওঁৰ পৰিচয় হয়। ব্ৰাহ্মণে প্ৰতিদিন 3 বাৰকৈ স্নান কৰে আৰু তেওঁৰ আচৰণ ব্যৱহাৰ সমস্ত অত্যন্ত সুন্দৰ। ব্ৰাহ্মণে নাৰদক সুধিলে, হে মুনিবৰ, আপুনি নিশ্চয় ভগৱান নাৰায়ণৰ ওচৰলৈ গৈ আছে। আপুনি দয়া কৰি জানি আহিবচোন, মই কেতিয়া মুক্তি লাভ কৰিম। নাৰদে ক'লে, ঠিক আছে, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ প্ৰভুৰ পৰা জানি আহিম। এইদৰে কৈ তেওঁ সেই স্থান ত্যাগ কৰিলে। কিছুদূৰ যোৱাৰ পিছত নাৰদ মুনিৰ এজন মুচিৰ লগত সাক্ষাৎ হ'ল। নাৰদ মুনিক দেখি মুচিয়ে তেওঁক প্ৰণাম কৰিলে আৰু সুধিলে, হে প্ৰভু, আপুনি কি বৈকুণ্ঠত থকা স্বয়ং নাৰায়ণৰ ওচৰলৈ গৈ আছে নেকি? নাৰদে ক'লে, হয়, মই বৈকুণ্ঠত থকা স্বয়ং প্ৰভু নাৰায়ণৰ ওচৰলৈ গৈ আছো। তাকে শুনি মুচিয়ে নাৰদক বিনীতভাৱে ক'লে যে, কৃপা কৰি আপুনি ভগৱান নাৰায়ণক সুধিব, কেতিয়া মই এই জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম। নাৰদ মুনি তেতিয়া মুচিক কথা দিলে, প্ৰভুৰ পৰা তেওঁৰ এই প্ৰশ্নৰ উত্তৰ জানি আহিব। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছো। প্ৰভুবাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। নাৰদ মুনি বৈকুণ্ঠলৈ গৈ নাৰায়ণক সাক্ষাৎ কৰি প্ৰণাম নিবেদন কৰিলে। প্ৰভুই নাৰদক দেখি বহুত আনন্দিত হ'ল। বিভিন্ন ধৰণৰ কথা বতৰা হোৱাৰ পিছত নাৰদ মুনি ব্ৰাহ্মণ আৰু মুচিৰ প্ৰসংগ উলিয়াই জানিব বিচাৰিলে, হে পৰম পিতা পৰমেশ্বৰ, মই বৈকুণ্ঠলৈ আহি থাকোঁতে পথত এক ব্ৰাহ্মণ আৰু এক মুচিৰ লগত সাক্ষাৎ হৈছিল। তেওঁলোকে মোক আপোনাৰ ওচৰৰ পৰা এই প্ৰশ্নৰ উত্তৰ জানি আহিব দিছিল যে, তেওঁলোকে কেতিয়া এই জড় জগতৰ বন্ধনৰ পৰা মুক্ত হ'ব। হে প্ৰভু, এতিয়া আপুনিয়ে কওক, মই সিহঁতক কি উত্তৰ দিম? এই কথা শুনি নাৰায়ণে ক'লে, মুচি এই জনমৰ পিছতে বৈকুণ্ঠলৈ অৰ্থাৎ মোৰ ওচৰলৈ উভতি আহিব। এই কথা কৈ প্ৰভু মনে মনে থাকিল। তেতিয়া নাৰদ মুনিয়ে সুধিলে, প্ৰভু, সেই ব্ৰাহ্মণৰ কি হ'ব? তেতিয়া প্ৰভুৱে ক'লে, তেওঁ আৰু তাত অৰ্থাৎ পৃথিৱীত বহুত বাৰ জন্ম গ্ৰহণ কৰিব লাগিব। তেওঁ যে কেতিয়া এই বৈকুণ্ঠলৈ উভতি আহিব পাৰিব তাক কোৱা বহুত টান। মই নিজে নেজানো তেওঁ কেতিয়া মুক্তি লাভ কৰিব। স্বয়ং প্ৰভু নাৰায়ণৰ মুখৰ পৰা এই কথা শুনি নাৰদ মুনি বহুত আচৰিত হ'ল। এজন মুচি এই জনমৰ পিছত বৈকুণ্ঠ ধাম লাভ কৰিব আৰু এজন নিষ্ঠাৱান ব্ৰাহ্মণ কেতিয়া যে মুক্তি লাভ কৰিব তাৰ কোনো ঠিক নাই। কৌতূহল ধৰি ৰাখিব নোৱাৰি তেওঁ ভগৱানক সুধিলে, হে প্ৰভু, আপোনাৰ ৰহস্য মই একো ধৰিব পৰা নাই। নাৰদৰ কথা শুনি নাৰায়ণে হাঁহি হাঁহি ক'লে, তুমি এতিয়া বুজিব নোৱাৰিবা। তুমি এতিয়া পৃথিৱীলৈ উভতি যোৱা। তেওঁলোকে যেতিয়া তোমাক সুধিব, বৈকুণ্ঠত শ্ৰীকৃষ্ণ বা নাৰায়ণে কি কৰি আছিল, তেতিয়া তেওঁলোকক তুমি ক'বা যে
ভগৱানে তেওঁৰ ধামত বহি বেজীৰ ফুটাৰে এটা হাতী পাৰ কৰি আছিল। নাৰদ মুনিয়ে ক'লে, ঠিক আছে প্ৰভু। ইয়াকে কৈ তেওঁ পৃথিৱীলৈ উভতি আহিল। আহি থাকোঁতে তেওঁ পথত সেই ব্ৰাহ্মণক আকৌ লগ পালে। নাৰদ মুনিক দেখা পাই ব্ৰাহ্মণে সুধিলে, হে মুনিবৰ, বৈকুণ্ঠত নিশ্চয় আপোনাৰ ভগৱানৰ লগত সাক্ষাৎ হৈছে। সেই সময়ত প্ৰভুই কি কৰি আছিল? নাৰদ মুনিয়ে ক'লে, প্ৰভুই তেতিয়া এটা বেজীৰ ফুটাৰে এটা হাতী পাৰ কৰি আছিল। নাৰদ মুনিৰ কথা শুনি ব্ৰাহ্মণে গম্ভীৰভাৱে ক'লে, হে প্ৰভু, মই আপোনাক বহুত সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। আপুনি আজি এইবোৰ কি আবুল তাবুল কথা কৈ আছে? মই একো বুজিব পৰা নাই। বেজীৰ ফুটাৰে কি এটা হাতী পাৰ কৰা সম্ভৱ? ব্ৰাহ্মণৰ কথা শুনি নাৰদে হৃদয়ংগম কৰিলে যে এই ব্ৰাহ্মণ কেৱল পুথিগত জ্ঞানৰহে অধিকাৰী, কিন্তু ভগৱানৰ প্ৰতি তেওঁৰ আন্তৰিক শ্ৰদ্ধা আৰু বিশ্বাস নাই। ইয়াকে চিন্তা কৰি নাৰদ মুনি কিছু দূৰ যোৱাৰ পিছত দেখিলে যে এডাল বটগছৰ তলত মুচিয়ে বহি সি তাৰ কাম কৰি আছে। তেতিয়া নাৰদ মুনি তাৰ ওচৰলৈ গ'ল। নাৰদ মুনিক দেখা পাই মুচিয়ে প্ৰণাম কৰিলে আৰু সুধিলে, আপুনি বৈকুণ্ঠত ভগৱানক সাক্ষাৎ কৰাৰ সময়ত প্ৰভুই কি কৰি আছিল? তেতিয়া নাৰদে মুচিকো একে কথাই ক'লে যে প্ৰভু নাৰায়ণে এটা বেজীৰ ফুটাৰে এটা হাতী পাৰ কৰি আছিল। নাৰদ মুনিৰ কথা শুনি মুচিয়ে উৎসাহিত হৈ ক'ব ধৰিলে, প্ৰভুৰ যে কি বিচিত্ৰ লীলা! প্ৰভু সৰ্বশক্তিমান। তেওঁ আমাৰ কল্পনাৰ অতীত লীলা প্ৰকাশ কৰি আমাক আনন্দ প্ৰদান কৰে। নাৰদ মুনিয়ে তেতিয়া মুচিক প্ৰশ্ন কৰিলে, তেনেহ'লে তুমি বিশ্বাস কৰা যে প্ৰভুই এটা বেজীৰ ফুটাৰে এটা হাতী পাৰ কৰিব পাৰে? মুচিয়ে ক'লে, কিয় নকৰিম? আপুনি চাওক, এই বটগছডালৰ তলত মই বহি আছো। বটগছডালৰ পৰা প্ৰতিদিন অসংখ্য বটফল পৰি আছে আৰু এই ফলৰ ভিতৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ বীজ আছে। এই বীজৰ পৰা এডাল বিশাল বটগছৰ জন্ম হ'ব। যদি এটা ক্ষুদ্ৰ বীজৰ ভিতৰত এডাল প্ৰকাণ্ড বটগছ থাকিব পাৰে, তেনেহ'লে সৰ্বশক্তিমান প্ৰভু নাৰায়ণৰ কাৰণে এটা বেজীৰ ফুটাৰে এটা হাতী পাৰ কৰা কিনো বৰ ডাঙৰ কাম। প্ৰকৃতপক্ষে ভগৱানৰ কাৰণে চব কিছুই সম্ভৱ। নাৰদ মুনিয়ে হৃদয়ংগম কৰিব পাৰিলে যে কিয় প্ৰভু নাৰায়ণে কৈছিল মুচিয়ে এই জনমতে বৈকুণ্ঠ পাব, আৰু বাহ্যিকভাৱে নিষ্ঠাৱান সেই ব্ৰাহ্মণে কিয় বহু জনম জনম এই পৃথিৱীত জন্মগ্ৰহণ কৰিব লাগিব। ইয়াৰ পৰা আমি শিক্ষা লোৱা উচিত যে ভগৱানৰ কোনো কৰ্মৰ প্ৰতি আমাৰ সন্দেহ থকা উচিত নহয়। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।